নমস্কাৰ, এই মুহূৰ্তত দিবলৈ লৈছোঁ আজিৰ ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 20 ডিচেম্বৰ। আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰ হৈছে এটা বিগ ব্ৰেকিং নিউজ। নৱৰূপত সুসজ্জিত গুৱাহাটী বিমানবন্দৰৰ নতুন টাৰ্মিনেল। আজি বিয়লি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাইজৰ বাবে মুকলি কৰিব আটকধুনীয়া টাৰ্মিনেলটো। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে এটা বিগ ব্ৰেকিং নিউজ। পুৱতি নিশা কামপুৰৰ চাংজোৰাত শোকাবহ দুৰ্ঘটনা। বাতিল কৰা হৈছে কেইবাখনো ৰেলৰ চলাচল। লাঞ্ছিত হৈছে ৰাজধানী এক্সপ্ৰেছৰ 4টাকৈ ডবা। আবদ্ধ হৈছে যাত্ৰীক উদ্ধাৰৰ ব্যৱস্থা ৰেল বিভাগৰ। আমি পুনৰবাৰ জনাই আছো, যমুনামুখ কামপুৰত পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। গুৱাহাটীৰ পৰা বিশেষ ডবাৰ ব্যৱস্থা যাত্ৰীৰ বাবে। ৰেল বিভাগে মুকলি কৰিছে 3টাকৈ হেল্পলাইন নম্বৰ। আমি এই মুহূৰ্তত জনাই আছো 0631273161 নম্বৰ। ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত 7টাকৈ হাতীৰ মৃত্যু হৈছে। আমি পুনৰবাৰ জনাই আছো, ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত মৃত্যু হৈছে 7টাকৈ বন্য হস্তীৰ। ৰেল লাইন পাৰ হওঁতেই সংঘটিত হৈছে কৰুণ ঘটনাটো। গুৰুত্বভাৱে আহত হৈছে আন এটা হাতীৰ পোৱালি। আমি এই মুহূৰ্তত পোনপটীয়াকৈ দেখুৱাই ল'বলৈ লৈছোঁ। ৰাতিপুৱাৰ পৰিৱেশসমূহ আমি পোনপটীয়াকৈ বৰ্তমানৰ পৰিৱেশসমূহ দেখুৱাই ল'বলৈ লৈছোঁ। এয়া প্ৰত্যক্ষ কৰক। জানিব পৰা মতে যমুনামুখ আৰু কামপুৰ ৰেল ষ্টেচনৰ মাজমজিয়াতে পুৱতি নিশা এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত মৃত্যু হৈছে 7টাকৈ বন্য হস্তীৰ। আমি এই মুহূৰ্তত ৰেল লাইনৰ বৰ্তমানৰ পৰিৱেশসমূহ দেখুৱাই ল'বলৈ লৈছোঁ। এয়া প্ৰত্যক্ষ কৰক। এয়া হৈছে যমুনামুখ আৰু কামপুৰৰ মাজমজিয়াৰ পৰিৱেশ। আৰু পুৱতি নিশা ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত 7টাকৈ বন্য হস্তীৰ মৃত্যু হৈছে আৰু লগতে আন এটা পোৱালিও বৰ্তমানে আহত হৈছে বুলি জানিব পৰা গৈছে। আৰু এয়া চাওক, বৰ্তমান সময়ত পুৱতি নিশাৰ পৰা পুৱালৈকে লোকে লোকাৰণ্য। এয়া চাওক, আমি পোনপটীয়াকৈ ৰেল লাইনৰ পৰিৱেশসমূহ বৰ্তমানৰ পৰিৱেশসমূহ কেৱল মাত্ৰ মিডিল অসমৰ দৰ্শকসকলক দেখুৱাই ল'বলৈ লৈছোঁ। দিনে দিনে বৃদ্ধি পাইছে বন্য হস্তীৰ আক্ৰমণ। আৰু এয়া চাওক, আমি দেখুৱাই ল'বলৈ লৈছোঁ। আৰু ইতিমধ্যে ৰেল বিভাগে মুকলিও কৰিছে হেল্পলাইন নম্বৰ। মনত ৰাখিব, হেল্পলাইন নম্বৰ হৈছে 0631273161। আৰু ইতিমধ্যে ষ্টেচনে ৰেলসমূহ আবদ্ধ হৈ পৰিছে। যিসকল যাত্ৰী আছিল যে নিজৰ গন্তব্যস্থানলৈ যাবৰ বাবে ইতিমধ্যে সেই ৰেলসমূহ ষ্টেচনে দেখিবলৈ পোৱা গৈছে আবদ্ধ হৈ পৰিছে। আমি এই মুহূৰ্তত আজি পুৱতি নিশা অৰ্থাৎ ৰাতিপুৱাৰ পৰিৱেশসমূহ দেখুৱাই আছোঁ। যমুনামুখ আৰু কামপুৰ ৰেল ষ্টেচনৰ মাজমজিয়াত যি দুৰ্ঘটনা হৈছিল ৰাজধানী এক্সপ্ৰেছত, 7টাকৈ বন্য হস্তীৰ মৃত্যু হৈছিল। আৰু সেই পৰিৱেশসমূহ বৰ্তমান সময়ত আমি পোনপটীয়াকৈ দেখুৱাই ল'বলৈ লৈছোঁ। এয়া চাওক, জানিব পৰা মতে পুৱতি নিশা 2:15 ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত 7টাকৈ বন্য হস্তীৰ মৃত্যু হৈছে আৰু লগতে আৰু এটা হাতীৰ পোৱালিও আহত হৈছে বুলি জানিব পৰা গৈছে। এয়া চাওক, আমি দেখুৱাই ল'বলৈ লৈছোঁ মিডিল অসমৰ দৰ্শকসকলক বৰ্তমানে লোকে লোকাৰণ্য, কিয়নো লোকসকল এনেদৰে দৌৰি আহিছে আৰু চাবৰ বাবে আমি এই মুহূৰ্তত এই পৰিৱেশসমূহ ইয়াৰ দৃশ্যাংশসমূহ দেখুৱাই ল'বলৈ লৈছোঁ। এয়া চাওক, আৰু ৰেল বিভাগেও মুকলি কৰিছে হেল্পলাইন নম্বৰ। যিসকল বিপদত পৰে, যদি এইসকলে 0631273161 নম্বৰত হেল্পলাইন নম্বৰত যোগাযোগ কৰিবৰ বাবে ইতিমধ্যে ৰেল বিভাগে মুকলি কৰি দিছে এই নাম্বাৰসমূহ। গুৱাহাটীৰ পৰা বিশেষ ডবাৰ ব্যৱস্থাও কৰিছে যাত্ৰীৰ বাবে। আবদ্ধ হৈ পৰিছে যাত্ৰীক উদ্ধাৰৰ ব্যৱস্থা ৰেল বিভাগৰ। আমি এই মুহূৰ্তত আজি পুৱতি নিশা অৰ্থাৎ পুৱতি নিশা যি দুৰ্ঘটনা হৈছিল আৰু বৰ্তমানৰ পৰিৱেশ চাওক। আমি বৰ্তমান সময়ত সেইখন স্থানত থিয় হৈ আছোঁ আৰু তাৰ পৰা আমি আপোনালোকক পৰিৱেশসমূহ দেখুৱাই ল'বলৈ লৈছোঁ। যমুনামুখ ৰেল ষ্টেচন আৰু কামপুৰ ৰেল ষ্টেচনৰ মাজমজিয়াতে প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে 2:15 চাগে এই দুৰ্ঘটনা সংঘটিত হৈছে। আৰু ইতিমধ্যে